মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰাৰ সময়তে মই বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ কলাইগাঁৱৰ হাবিভাঙা বৰকোলা সংযোগী পথত। মোৰ সহযোগী কেমেৰা পাৰ্চনক মই কিছু দৃশ্যাংক দেখাবৰ কাৰণে অনুৰোধ জনাইছো। এয়া হৈছে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ হাবিভাঙা আৰু বৰকোলা সংযোগী পথ। যোৱা 3 বছৰত যি প্ৰলয়ংকাৰী বানপানী আহিছিল, এই বানপানীয়ে এই পথছোৱাত থকা কালভাৰ্টটো উটুৱাই লৈ গৈছিলে। কিন্তু আজি 3 বছৰ অতিক্ৰম কৰা স্বত্বেও কিন্তু বিভাগীয় কৰ্তৃপক্ষই ইয়াতে কোনো ধৰণৰ আহি এই গাঁওবাসীৰ সমস্যাৰ বুজ ল'বলৈ তেওঁলোকে চেষ্টা কৰা নাই। মোৰ লগত আছে কিছু গাঁওবাসী, মই তেখেতৰ পৰা কথাটো জানিবলৈ চেষ্টা কৰিম। কি হৈছে এই পথটো, কিহৰ কাৰণে এনেকৈ হৈ আছে? হয়, এইটো পথটো একচুৱেলি বানপানীত ভাঙিছিলে। আজি 4.5 বছৰ হৈ গ'ল, আগত নেক্সট বানপানী আহিবলৈ হ'ল। কিন্তু এতিয়ালৈ আমি কোনো ধৰণৰ পদক্ষেপ কোনো বিভাগীয় কৰ্তৃপক্ষৰ পৰা দেখা পোৱা নাই। তাৰ বাবে আমি বৰ দুখিত যে বাকী অঞ্চলতো বা এই অঞ্চলতো বেলেগ বেলেগ ৰাস্তাবিলাকত ভাঙিছিলে বানপানীয়ে, যি প্ৰলয়ংকৰ বানপানী আহিছিলে, কিন্তু এইটোত কোনো ধৰণৰ পদক্ষেপ ক'তোৱে দেখা পোৱা নাই। তাৰ বাবে আমি দুখিত। আৰু যে এইটো কালভাৰ্টটো চাব, যিটো মেইন স্ৰোত আছে, মেইন পানী যিটো আহাৰ স্ৰোত, এই স্ৰোতটোত কালভাৰ্টটো দিছে 12 ফুটৰ কালভাৰ্ট। আমি যেতিয়া দিয়ে তেতিয়াই আমি প্ৰতিবাদ কৰিছিলো যে এই কালভাৰ্টটো অলপমান বহল হ'ব লাগে, যেনে ইয়াতে পানীৰ সোঁতটো বেছিকে আহি আছে। আৰু এই ৰাস্তাটোৰ ওপৰতে যিটো হাবিভাঙা বৰকোলা সংযোগী পথ, এই ৰাস্তাত আৰু 3টা কালভাৰ্ট দিয়া আছে। যি 3টা কালভাৰ্ট মানে য'ত পথাৰ, দুইফালে পথাৰৰ মাজত কালভাৰ্ট হোৱাৰ কোনো মিনিং নাই। পানীয়ে যিটো স্ৰোত নাই তাতে কালভাৰ্ট দি থৈছে। আমি তেতিয়া কওঁতে কৈছিলো যে 2টা কালভাৰ্ট মিলাই এটা কৰি কমচে কম ডাঙৰ কৰি দিয়ক, যাতে পানীৰ স্ৰোতটো যিহেতু বেছিকে আহে। আমি ইয়াতে স্থানীয় লোক, আমি জানো, আপোনালোকে জানে নে নাজানে, কিন্তু আমি তেতিয়া কওঁতে তেওঁলোকে নামানিলে যে আমাৰ যদি এষ্টিমেটত আছে আমি তাকেই কৰিম। এষ্টিমেটত কেনেকে কি কৰিছে নাজানো, কিন্তু এইটো চাওক, আমি ৰাইজে আমি দুৰ্ভোগ ভুগিব লগা হৈছে। ঠিকাদাৰ ইঞ্জিনিয়াৰ বিভাগীয় কৰ্তৃপক্ষৰ সম্পূৰ্ণ হেমাহি। তেওঁলোকে জানে নে নাজানো যে কোনটো স্ৰোতত কিমানটো বহলত কালভাৰ্ট দিব লাগিব, তেতিয়া কিমানটো পানী যাব লাগিব, সেইটো এষ্টিমেটত বা তেওঁলোকে কেলকুলেশ্যন আছে নে নাই সেইটো নাজানো। কিন্তু আমাৰ ফলশ্ৰুতি কি হ'ল যে চৰকাৰী পইচা অপচয় হ'ল, ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। আজি কষ্ট আমি পাই আছো। তেওঁলোকেতো নিজৰ ঠিকাদাৰী কৰি ঠিকাদাৰ পইচা ওলাই লৈ গ'ল। বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে নিজে যি কৰিছে তেওঁলোকে কামখিনি শেষ কৰি থৈ গুচি গ'ল। দুৰ্ভোগ কোনে ভুগি আছে? চৰকাৰী পইচা অপচয় হ'ল, দুৰ্ভোগ ভুগিব লগা হৈছে জনসাধাৰণ। এই স্কুলীয়া ল'ৰা ছোৱালী, এই চাওক আপুনি দেখা পাই আছে, আমি বাঁহৰ কালভাৰ্ট দিব লগা হৈছে। এই পকা কালভাৰ্ট যিহেতু 1 বছৰ নিটিকিলে। আৰু এইটো ৰাস্তা আমি সেইটোও ক'ব যোৱা নাই যে এইটো ৰাস্তা 5 বছৰ হোৱাৰ আগতেই কালভাৰ্টটো ভাঙি গৈছে। এটা ৰাস্তা যেতিয়া PWD এভান্স হয়, ডিপাৰ্টমেণ্টে বনোৱাৰ পিছত 5 বছৰ ঠিকাদাৰৰ আণ্ডাৰত থাকে বা তেওঁলোকে তত্ত্বাৱধান কৰিব লাগে। তাৰ আগতে ভাঙিছে। আমি সেইটোও কমপ্লেইন কৰিছিলো যে যিটো ঠিকাদাৰৰ আণ্ডাৰত কাৰ্য সময়নিকাৰ ভিতৰত থাকোঁতে যিটো ভাঙিছে তেওঁলোকে বনাই দিব লাগে, সেইখিনিও তেওঁলোকে নকৰিলে। কিন্তু এতিয়া আমি বিচাৰি আছো যে এই কালভাৰটো যাতে 3 বছৰ পাৰ হৈ গ'ল, আমাক অলপমান সকাহ দিব লাগে। কিমান আৰু বাঁহৰ কালভাৰ বনাম? এই বাঁহৰ সাঁকো বনাওঁতে এইটো 2 মাহ 3 মাহ টিকে, তাৰপিছত ভাঙি যায়, আকৌ বনাব লাগে। কাৰণ ল'ৰা ছোৱালী পাৰ হ'ব লাগিব, চাইকেল এখন স্কুটি এখনতো পাৰ কৰিব লাগিব। আমি বহুত সমস্যাত আছো। আপোনালোকৰ জৰিয়তে আমি চৰকাৰক এইটো আহ্বান জনাইছো যাতে আমাৰ এই কালভাৰটো সোনকালে মেৰামতি কৰি যাতে ঠিক কৰি দিয়ে, যাতায়াত সুচল কৰি দিব পাৰে। তাকে আমাৰ আহ্বান। গাঁওবাসীয়ে বাৰম্বাৰ ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক বাৰবাৰ অনুৰোধ জনাইছিল যে এই যিটো কাম, এই দলংখনৰ যিটো এষ্টিমেট বনাইছিল, তেওঁলোকে যিটো মানে কামৰ প্ৰণালী বনাইছিল, সেই কামটো কিন্তু বিভিন্ন ধৰণৰ আশা সম্পূৰ্ণ আছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ তেওঁলোকক গুৰুত্ব প্ৰদান নকৰিলে। ফলশ্ৰুতিত কি হ'ল, এই ৰাস্তাটো আজি কিন্তু এবছৰ নযাওঁতে সম্পূৰ্ণভাৱে দলংখন বা কালভাৰ্টটো ভাঙি জয়ী হৈ গ'ল। আৰু আমাৰ লগত আছে আৰু এজন গাঁওবাসী। কি ক'ব? প্ৰথমে মই ND24ক ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে যে মানে যিবোৰ ভিতৰুৱা অঞ্চল আছে, অঞ্চলবোৰত যিবোৰ সমস্যাবোৰ যে আপোনালোকে মানে অসমৰ তথা ভাৰতবৰ্ষৰ যি সংবাদ জগতত যে আপোনালোকে দাঙি ধৰিব বিচাৰে, তাৰ কাৰণে আপোনালোকক ND24ক আমি ধন্যবাদ জ্ঞাপন কৰিছো। লগতে চাওক, আমি এই ৰাস্তাত এই কালভাৰটো আজিৰ পৰা প্ৰায় 30 বছৰ আগতে ভাঙিছিলে। আৰু সেই সময়ত যি আমাৰ বিধায়ক ডাঙৰীয়া আছিলে, আমি সদু BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMSU ভেৰগাঁও জিলা সমিতি তথা কালাগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিধায়ক ডাঙৰীয়াক আহিবলৈ ইয়ালৈ আহ্বান জনাইছিল। আৰু বিধায়ক ডাঙৰীয়া আহি পিনি ইয়াতে আমাৰ প্ৰতিশ্ৰুতি দি গৈছিলে যে এই কামটো অতি সোনকালে কৰিব। কিন্তু যোৱা কিছুদিন ধৰি তেখেতে বহুতো ৰাস্তাৰ হয়তো আপোনাৰ শিলান্যাস কৰি আছে, কিন্তু কোনো ধৰণৰ কিন্তু আমাৰ এইখন কামৰ কিন্তু তেখেতে কোনো ধৰণৰ শিলান্যাস কৰা নাই, বা তেখেতে কোনো ধৰণৰ কামৰ মানে কৰিব বুলি তেখেতে এতিয়ালৈকে কোনো ধৰণৰ আমাক জনোৱা নাই। তো আমি এটা কথা ক'ব বিচাৰো তেখেতক যে তেখেতে কিন্তু সংখ্যালঘুৰ ভোটেৰে তেখেতে বিধায়ক হৈছে, আৰু তেখেতে কিন্তু এইবাৰ MPৰো কেণ্ডিডেট। তেখেতে কি সাহসত এই সংখ্যালঘু অধিকৃত এলেকাবোৰত আহিব তেখেতে? কাৰণ তেখেতে যিবোৰ প্ৰতিশ্ৰুতি দিছিল, এইবোৰ প্ৰতিশ্ৰুতি হৈ থাকে।
আজিলৈকে কিন্তু প্ৰতিশ্ৰুতিবোৰ তেখেতে কোনো ধৰণে পালন নকৰিলে। হয়, আমি দুৰ্গাদাস বড়োকে সোমোৱা নিষিদ্ধ যিবোৰ সংখ্যালঘু এলেকা আছে এইবোৰ সংখ্যালঘু এলেকাত আমি এবিএমছো আমি পদক্ষেপ গ্ৰহণ কৰিম। তেখেতক আমি এবিএমছৰ ফালৰ পৰা তেখেতক আমাৰ যি সংখ্যালঘু অধিক এলেকা আছে যদি তেওঁলোকে নিৰ্বাচনৰ আগতে যদি এই সংখ্যালঘু এলেকাৰ যে কামবোৰ যদি তেখেতে নকৰে তেনেহ'লে তেখেতে সংখ্যালঘু এলেকাত সোমাব নোৱাৰিব। হয়, গাঁওবাসীয়ে দুৰ্গাদাস বড়ো যি বিধায়ক আছে স্থানীয় বিধায়ক কলাই সমষ্টিৰ তেখেতক গাঁওবাসীয়ে সামূহিকভাৱে প্ৰৱেশ নিষিদ্ধ কৰিব বুলি গাঁওবাসীয়ে আমাক ভাষ্য প্ৰদান কৰিছে। আমাৰ ND24ৰ বাতৰি সম্প্ৰচাৰণ হোৱাৰ পিছত কি পদক্ষেপ হয় সেয়া হ'ব লক্ষণীয়। মই ফাইজুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।